সমষ্টিৰ অন্তৰ্গত পাল্লি নতুন বস্তিত ৰাইজে ভবা ধৰণে নহয় কোনো উচিত কাৰিকৰী তথ্য সংগ্ৰহৰ বাবেহে আৰম্ভ কৰিছিল জৰীপ প্ৰক্ৰিয়া ৰাইজক আতংকিত নহবলৈ আহ্বান বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ কিবা 16খন গাঁও কিবা কিবি যিসকলে নিউজটো প্ৰচাৰ কৰিছে মই কথাটো মই শুধৰাই দিব বিচাৰিছোঁ 16খন গাঁও নহয় এখন গাঁও এই যিটো তাতে প্লেনিং কৰা হৈছে ছেটেলাইট চিটি এখন গাঁও তাতে অসমীয়া মানুহ য'ত থাকে এখন গাঁও তাতে কোনো ধৰণৰ উচ্ছেদটো বাদ দিয়ক তাতে একুৱাইৰো নকৰে উচ্ছেদটো হৈ গ'ল এভিকশ্যন একুৱাইৰো নকৰে প্ৰথম কথা 2 নম্বৰ কথা তেওঁলোকৰ এটা শংকিত হৈছিলে তেওঁলোক কাৰণ তাতে যোৱা পৰহি তাতে গৈ অলপমান কিবা কিবি জোখমাখ কৰিছিলে কিন্তু আচলতে টেকনিকেল এটা ভুলতহে তেওঁলোকে গৈ এটা এনেকুৱা স্থানত জোখমাখ কৰিলে য'ত দেখি ৰাইজ শংকিত হৈ গ'ল আৰু শংকিত হোৱাটো স্বাভাৱিক তেওঁলোকো আমাৰ সমষ্টিবাসী ৰাইজ তেওঁলোক শংকিত হোৱাটো আমিও নিবিচাৰোঁ তেওঁলোকে ঘৰত থকাটো আমিও নিবিচাৰোঁ মই এতিয়া পাৰ্লি নতুন বস্তিৰ প্ৰতিনিধি দলৰ লগত ইতিমধ্যে এখন বৈঠকত মিলিত হ'লোঁ তেওঁলোকক খুব সুন্দৰভাৱে বুজাই দিছোঁ আৰু তেওঁলোকে বুজি পাইছে মই চক্ৰ বিষয়াৰ লগত কথা পাতাই দিছোঁ জিলা প্ৰশাসনৰ লগত কথা পাতাই দিছোঁ নতুন বস্তিত পাৰ্লিত যিখিনি চৰকাৰী মাটি আছে সেই মাটিখিনিত যিখিনি ৰাইজৰ সন্মতি ক্ৰমে তাতে তেওঁলোকে সেইখিনি চৰকাৰক ল'ব দিছে সেইখিনিহে লোৱা হ'ব এটা ঘৰৰ এটা টিংপাতো তাতে গুচোৱা নহয় পৰিৱেশটো এনেকুৱা হৈছে উচ্ছেদ হ'ব প্ৰথম কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ মানুহ ঘৰত উচ্ছেদ নকৰে যদি কোনোবা অসমৰ মানুহ ঘৰত কিবা কৰিব থাকে এইটো একুৱাই কৰা হয় 1 নম্বৰ 2 নম্বৰ পাৰ্লি নতুন বস্তিত উচ্ছেদটো বাদ দিয়ক একুৱাই কৰাও নহয় সেইকাৰণে এইবিলাক মানে যিখিনি এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে বা এটা যিটো এটা অপপ্ৰচাৰ চলি আছে য'ত 16খন গাঁও বা কিবা কিবি মই আপোনালোকৰ জৰিয়তে আমাৰ সমষ্টিবাসী ৰাইজকবাসী অঞ্চলবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যে মিছা প্ৰচাৰবিলাকত তেওঁলোকে বিশ্বাস কৰিব নালাগে মই এজন এই সমষ্টিটোৰ প্ৰতিনিধি ৰাইজক সুৰক্ষা দিয়া মোৰ দায়িত্ব ৰাইজৰ হকে কাম কৰা মোৰ দায়িত্ব ৰাইজক কোনো ধৰণৰ অসুবিধা মই থাকালৈকে হ'ব নিদিওঁ নিউজ ওলাইছে সেইটো মোৰ কণ্ট্ৰলত নাই কিন্তু পাব্লিকৰ হেৰাছমেণ্ট হ'ব নালাগে বা পাব্লিকৰ ঘৰ নাযায় সেইটো মোৰ কণ্ট্ৰলত আছে আৰু মোৰ যিখিনি বস্তু কণ্ট্ৰলত আছে মই ইতিমধ্যে কথা পাতিছোঁ ৰাইজৰ সন্তুষ্টি ৰাইজৰ পৰা আপোনালোকে সুধিব পাৰে যিসকল প্ৰতিনিধি আহিছে পলাশবাৰী সমষ্টিত নতুন আমাৰ যি পাৰ্লি অঞ্চল আছে নতুন বস্তি পাৰ্লি অঞ্চলত এক ঘৰো তাতে একুৱাই নহয় উচ্ছেদৰ কথাটো এটা আহে নাই উচ্ছেদ হ'ব য'ত য'ত সন্দেহযুক্ত ব্যক্তি আছে য'ত য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত য'ত সন্দেহযুক্ত ব্যক্তি আছে তাতেতো উচ্ছেদ নিশ্চিতভাৱে হ'ব সেইটোক আমি সম্পূৰ্ণ ছাপোৰ্ট কৰোঁ আৰু সেই লোকেল পাব্লিকেই তাতে আমাক অনুৰোধ জনাইছে ট্ৰাইবেল সংঘই ৰাণী অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ কৰিবৰ কাৰণে বিভিন্ন বছৰৰ পৰা দাবী জনাই আছে সেইটো চৰকাৰে বিবেচনা ইতিমধ্যে কৰিছে আৰু ছেটেলাইট চিটিৰ কথা মই এটা বস্তু আকৌ ক'ব বিচাৰিছোঁ যে বৰদোৱা বাগানত ছেটেলাইট চিটি হোৱা কথা আছিল নিৰ্বাচনৰ আমি কমিটমেণ্ট দিছিলোঁ যে বৰদোৱা বাগানত ছেটেলাইট চিটি হ'বলৈ নিদিয়ে আৰু মুখ্যমন্ত্ৰী মহোদয় যি কয় আখৰে আখৰে পালন কৰে তেখেতে বিধানসভাত কৈছে যে বৰদোৱা বাগানত কোনো পৰ্যায়ত ছেটেলাইট চিটি নহয় আৰু সেই কথাটো এতিয়া আমি সকলোৱে দেখিছোঁ ছেটেলাইট চিটি এতিয়া ক'ত হৈ আছে তো সেইবিলাক কথাও আপোনালোকে যদি অলপমান আৰু ৰাইজক বুজাই দিয়ে তেতিয়াহ'লে আৰু ভাল নাৰায়ণপাৰাৰ ইছ্যুটো আজি আমি পাতিম তেওঁলোকৰ ইছ্যুটো অলপমান বেলেগ মই ইমান মাটিৰ বিষয়ে কিছুমান শব্দ নাজানো এটা ইছ্যু কিবা দান দিয়া মাটিৰ লৈ ইছ্যু আছে তেওঁলোকৰ লগতো এখন আজি মিটিং হৈছে মই আজি বহি তেওঁলোকৰ লগতো আলোচনা কৰিম মুঠতে কোনো ৰাইজৰ অসুবিধা হৈ ইয়াতে কাম নহয় সেইটো নিশ্চিত শংকিত হ'ব নালাগে আৰু কোনো শংকিত হ'বই নালাগে আৰু মই বিশেষকৈ সংবাদ মাধ্যমৰ বন্ধুসকলক অলপমান নিউজখিনি প্ৰচাৰ কৰাৰ আগত যাতে ৰাইজে ভয় নাখায় তেনেধৰণৰ নিউজ প্ৰচাৰ কৰক ৰাইজে যিখিনি মাটি খালী মাটি দিছে সেইখিনি একুৱাই হ'ব য'ত মানুহ থাকে য'ত ঘৰ আছে 1 ফুট মাটিও একুৱাই নহয় সেইটো মই মুখ্যমন্ত্ৰী মহোদয়ে জনাব দিছে আপোনালোকক আৰু মই তেখেতৰ নিৰ্দেশ মৰ্মে মই আপোনালোকক জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক